নমস্কাৰ সকলোলৈকে শাৰদীয় দুৰ্গোৎসৱৰ শুভেচ্ছা জনাই আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আচলতে দিনবোৰ একেবাৰে নেযায় নোপোৱাই লাগিছে। 10 অক্টোবৰ বুলি কওঁতেই কেইদিনমান ওচৰ চাপিছিলে। আকৌ এতিয়া প্ৰায় এমাহমান সময় বাকী আছে, 25 দিনেই বাকী আছে বা 26 দিন আছে। এতিয়াও আমাৰ দিন গণি গণি কিবা দিনবোৰ শেষ নোহোৱা যেন হৈছেগৈ। এটা দিনেই যেন এবছৰ তেনেকুৱা লগা হৈছে। তেনেকৈ কালি গধূলি পঢ়া টেবুলখনত বহি আছিলোঁ, কলম এটাই কাগজ এখনে লৈ পেলাই যি টি লিখি আছিলোঁ। সময়বোৰ নোযোৱা নোপোৱা লাগিছে বোলো কিবাকিবি এনেই লিখি থাকোঁ বুলি কিবাকিবি লিখি থাকোঁতে হঠাৎ লাইন দুটা লিখা হ'ল আচলতে। তাৰপাছতে সেই লাইন দুটা কিবা এটা মিলি যোৱা দেখি আৰু পাছতো কেইশাৰীমান লিখি পেলালোঁ আৰু লিখিলত এটা অলপ কবিতাৰ ৰূপ ল'লেগৈ। কবিতাটোৰ বিষয়বস্তু অন্য নহয়, আচলতে আমি এই পৰীক্ষাটো দিয়াৰ পৰা আমাৰ GTPGTৰ যি পৰীক্ষাসমূহ হৈছিলে সেই পৰীক্ষা দিয়াৰ পাছৰ পৰা বৰ্তমানলৈকে আমাৰ যি মানসিক অৱস্থা হৈ আছে তাৰ ওপৰত ভিত্তি কৰিয়ে দুআষাৰমান লিখিছিলোঁ আৰু অকণমান মিলি যোৱাৰ বাবে কবিতাৰ ৰূপ লোৱাৰ বাবে ভাবিলোঁ আপোনালোককো কবিতাটো শুনাওঁ বুলি। আচলতে কবিতা হৈছেনে নাই মই নাজানো, এতিয়া আপোনালোকৰ আগলৈ আগবঢ়াই দিম, মই পাঠ কৰি দিম, তাকে আপোনালোকে শুনিবচোন, শুনি পেলাই কমেণ্ট কৰি জনাব কেনেকুৱা হৈছে। কবিতাটোৰ নাম চাকৰি। সপোনৰ পম খেদি পৰীক্ষাটো দিলোঁ, ৰিজাল্টৰ বাবে আশা পালি ৰলোঁ। ফাৰ্ষ্ট লিষ্ট ছেকেণ্ড লিষ্ট বহুকেইখন পালোঁ, বহুকেইখন কোৰ্ট কেছৰ শুনানিও চালোঁ। চাকৰিটো পোৱা বুলি জনাজাত হ'ল, ঘৰৰ পৰা ওলালেই বহুজনে পাৰ্টি খোজা হ'ল। হাঁহি এটা মাৰি লৈ পাৰ্টি দিম বুলি কওঁ, অলপ পাছতেই আকৌ ভয় এটাও খাওঁ। যদি নহয় চাকৰিটো পিছত কি ক'ম, সমাজৰ আগত মুখ উলিয়াব নোৱাৰা হ'ম। এতিয়া আহিল নতুন প্ৰশ্ন, এপইণ্টমেণ্ট ক'ত হ'ল, 10 অক্টোবৰতহে গম পাম বুলি ক'ব লগা হ'ল। বহু কষ্টৰে দিন গণি গণি 10 অক্টোবৰ ওচৰ চাপিল, হঠাৎ মামাই 10 অক্টোবৰটো কৰি দিলে বাতিল। এতিয়া বোলে 15 অক্টোবৰত ৰিজাল্টহে দিব, এপইণ্টমেণ্ট লেটাৰ পাবলৈ আৰু এমাহ লাগিব। ভালকৈ নপঢ়ি পাছ কৰিব নোৱাৰা এচাম ৰৈ আছে, সুবিধা পালেই নিযুক্তি প্ৰক্ৰিয়াত আউল লগাবলৈ। নিযুক্তি দিয়া দেৰি হ'ব বুলিলেই মন যায় মৰহি, ফেইলবোৰকো চাকৰি দিবলৈ কিজানি হাইকোৰ্ট কৰেহি। কেইখনমান কেছ হাইকোৰ্টত এতিয়াও চলি আছে, পিটিচনাৰে তাৰিখ পে তাৰিখ বুলি আশা পালি আছে। সময় নষ্ট নকৰি তোমালোক পঢ়া শুনাত লাগা, অনাগত দিনবোৰত তোমালোকেও চাকৰি এটা পাবা। কেছ কৰা সকলোৰে কথা ক'বলৈ যোৱা নাই, কিছুমান কেছৰ যুক্তিযুক্ততাক আওকাণ কৰা নাই। চাকৰি পোৱা সকলোকে শুভেচ্ছা দিলোঁ, নিযুক্তি মেলাত লগ পোৱাৰ আশা ৰাখিলোঁ। কবিতাটো ইমানেই আছিলে। আচলতে দুআষাৰমান মনৰ কথা আচলতে লিখি পেলাইছিলোঁ আৰু কবিতাই হৈছেনে ছবিতাই হৈছেনে কি হৈছে আচলতে নাজানো, তথাপিতো আপোনালোকৰ আগত প্ৰকাশ কৰিবলৈ মন গ'ল। মই যিহেতু মোৰ এই চেনেলটোৰ জৰিয়তে আপোনালোকৰ আগত মনৰ বিভিন্ন কথাসমূহ প্ৰকাশ কৰোঁ আৰু মই আচলতে এই চেনেলটোৰ জৰিয়তে আপোনালোকৰ লগত মনৰ বিভিন্ন কথা শ্বেয়াৰ কৰোঁ আৰু আপোনালোকেও কমেণ্টৰ জৰিয়তে আপোনালোকৰ মনৰ ভাৱবোৰ প্ৰকাশ কৰে। তেনেকৈ ভিডিঅ' প্ৰস্তুত কৰোঁ। আচলতে বিশেষ একো উদ্দেশ্য নাই ভিডিঅ' কৰাৰ, মাত্ৰ আপোনালোকক কিছুমান নিযুক্তি সম্পৰ্কীয় ইনফৰ্মেশ্যন দিবলৈ চেষ্টা কৰোঁ আৰু বাস্তৱ কিছুমান কথা আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ, যিবোৰ সাধাৰণতে আমাৰ বেছি সংখ্যকৰ মনতে চলি থাকে। গতিকে আজিৰ ভিডিঅ'টোত বিশেষ একো নাই, এনেই মনৰ কেইটামান কথা ব্যক্ত কৰিবলৈ কাব্যিক ৰূপেৰে আজি আপোনালোকৰ আগত ব্যক্ত কৰিলোঁ। আশা কৰিম আপোনালোকে কমেণ্ট কৰি জনাবচোন কবিতাটো কেনেকুৱা পালে। আজিলৈ ইমানেই, ধন্যবাদ।